হয়তো এইটোৱে মোৰ লাষ্ট ভিডিঅ' হ'ব আৰু আপোনালোকৰ যোনে চাই আছে এইটোৱে লাষ্ট ভিডিঅ' হ'ব। কিয় যুদ্ধ ষ্টাৰ্ট হ'বলৈ গৈ আছে ইৰাণ আৰু আমেৰিকাৰ মাজত। আদি জামল কিতাপৰ পৰা আদি কৰি প্ৰত্যেকখন কিতাপত লিখা আছে যে পৃথিৱীত মানুহ এদিন লিম্বৰগিনিৰ পৰা ঘোঁৰা গাড়ীত যাবই। কিয় জানে? এখন পৰমাণু বোমাই হাত দিয়াৰ পিছত গোটেই ৱৰ্ল্ডে সেইটোত হাত দিব। আজি যুদ্ধখনৰ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধখনৰ প্ৰধান কাহিনীটো হৈছে তেল, অকণমান অহংকাৰ, এজনে এজনক এৰি নিদিয়া আৰু ইউৰেনিয়াম আৰু পাৰমাণৱিক বোমা বনাব নিদিয়াৰ যিটো আমেৰিকাৰ লক্ষ্য, সেইটোৱে। এতিয়া কথাটো কি হৈছে, যদি পাৰমাণৱিক বোমা ক'ৰবাত ফুটে তেতিয়াহ'লে পাৰমাণৱিক বোমাৰ প্ৰথম ৰেডিয়েশ্যনটো আপোনাৰ ষ্টাৰ্ট হয়। য'ত বোমটো পৰিব তাত আপোনাৰ প্ৰায় 80 কিলোমিটাৰলৈকে মানুহ চব ব্লাইণ্ড হৈ যাব, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যেতিয়া তাত পৰিব তাৰপিছত প্ৰত্যেকজন মানুহে আপোনাৰ ৰাতিপুৱা যদি শুঙে গধূলি মৰিব, AM-ত শুঙিলে PM-ত মৰিব, ৰাতি শুঙিলে দিনত মৰিব। তাৰপিছত এটা ৰেডিয়েশ্যন ষ্টাৰ্ট হয়। মানে সেই ৰেডিয়েশ্যনটোৰ ফলত যেতিয়া 1945ৰ 6 আগষ্ট তাৰিখে হিৰোশ্বিমা নাগাচাকিত বোম দিছিলে, তাৰপিছত আপোনাৰ হিৰোশ্বিমা নাগাচাকিক আজি তাৰপিছত সিহঁতে ভাবিছিলে যে আমি ওলোটাই আমেৰিকাক এটেক কৰিম। কিন্তু তাৰপিছত যেতিয়া আপোনাৰ কবৰ খান্দিবলৈ যেতিয়া আপোনাক জেগাত থাকে মানে মানুহ পুতিবলৈ যেতিয়া জেগা অভাৱ হ'ল তেতিয়া সিহঁতেও ভয় খাই গ'ল যে যিটো অৱস্থা হয়। আন নালাগে আপোনাৰ য'ত পাৰমাণৱিক বোমা ফুটে তাত আপোনাৰ ৰেডিয়েশ্যনৰ প্ৰভাৱটো ইমানেই ভয়ংকৰ হয়, 3000 বছৰ লাগে ৰেডিয়েশ্যন। তাৰ যদি পাৰমাণৱিক বোমা ফুটা জেগাত গৈ এতিয়াও হিৰোশ্বিমা নাগাচাকিত আপোনাৰ যদি গৈ পেলাই তাৰ মাটিটো লৈ যদি আপুনি তাৰ মানে পাৰমাণৱিক বোমা এটাই কথা, পাৰমাণৱিক বোমা য'ত ফুটিব তাত হাৱা, পানী, মাটি চব প্ৰদূষিত হৈ যায়। এতিয়াও আপুনি পাৰমাণৱিক বোমা তাত যদি মানুহে গৈ পানি তাত মাটিটো উঠাই লৈ পানি চাই আৰু গধূলি আহি পানি মানুহজন ঢুকাই থাকে, এইটো অৱস্থাত গুচি যায়। এতিয়া কথাটো কি হৈছে, পাৰমাণৱিক বোমা আপোনাৰ এতিয়া ৰবাৰ্ট অপেনহাইমাৰে পাৰমাণৱিক বোমা আৱিষ্কাৰ কৰিছিলে। ৰবাৰ্ট অপেনহাইমাৰে লাষ্টত ভয় খাই গ'ল যে মই কি বোমা আৱিষ্কাৰ কৰি দিলোঁ। I remembered the line from the Hindu scripture, the Bhagavad Gita. আৰু ইণ্ডিয়াত এজন মানুহ আছে APJ আব্দুল কালাম। সেই মানুহজনক আজি অন্ততঃ প্ৰত্যেকজন ভাৰতীয়ই অনুভৱ কৰা উচিত যে ভাৰতবৰ্ষক এখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰি থৈ গৈছে। কিন্তু হ'ব নালাগে সেইখিনি, কিন্তু হ'লে কি ভয়ংকৰ এটা পৰিস্থিতি গুচি যাব। আৰু মানুহ এসময়ত প্ৰত্যেকটো যিমান পাৰমাণৱিক বোমা আছে চব বোমা ফুটিবই আৰু মানুহ এদিন আপুনি ঘোঁৰা গাড়ীত গৰু গাড়ীত মানুহ ঘূৰি যাবই। আৰু এইটো কথা ঠিক হ'ব নালাগে। মই তাত ইমান ধুনীয়া এখন পৃথিৱীত আমি বাস কৰোঁ এইখিনি হোৱাটো নিবিচাৰোঁ, কিন্তু যদি হয় তেতিয়াহ'লে বহুত এটা ভয়ংকৰ পৰিস্থিতিলৈ পৃথিৱী গৈ আছে।